এইটো মইনা ভৰাই পিঠা বনাব আৰম্ভ কৰিছে। ঘুমি উঠিলোঁ আৰু ঘুমেই কেতিয়াবা উঠছোঁ বাৰু। এতিয়া ঘুমি উঠি তাৰমানে বাপাৰ লগত এই বাপাক তাৰমানে ঔষধ খোৱালোঁ, ভিটামিন ডি খোৱালোঁ। আৰু কথা হ'ল কি, আৰু এইটো এটা অকণমান আছিল, এই অকণমানখিনি আছিল, এইখিনি অকণমানখিনি খুৱাব নোৱাৰিম কাৰণ সেইখিনি পেলাই পেলাব। এটা অকণমান ৰঙা পিপৰা সোমাইছে খপাটো দি, আৰু মিঠা এফালে সোমাই গৈছিল। আৰু এতিয়া আজি বিহু স্পেচিয়েল, আজি গৰু বিহু, আৰু গতিকে ছাগলীয়ে আছে আমাৰ, গৰু নাই বাৰু। আৰু সেইকেইটাকে লাও বেঙেনা খুৱালা। আৰু কথা হ'ল কি, মোৰ তাৰমানে ৰাতি অলপ বাপালে শাস্তি কৰি আছিল, সেইকাৰণে শাস্তি কৰাৰ কাৰণে মোৰ অকণমান উঠাত দেৰি হ'ল। মানে এই লাও বেঙেনা মোৰ খোৱা নহ'ল, ঘৰৰ মানুহ খোৱালা। আৰু এতিয়া অলপমান মই ইয়াৰ লগত থাকোঁ আৰু দেখাই আছোঁ, চাই থাকোঁ। আৰু সকলোকে বহাগ বিহুৰ ওলগ জনালোঁ। এয়া বাবুৰ চূড়াকৰণ আছে, ভৰি ভালে দে। এই চূড়াকৰণ আছে বাবুৰ। কেতিয়া চূড়াকৰণ? বহাগৰ 5 তাৰিখে। বহাগৰ 5 তাৰিখে। বোলে লাজ লাগি আছে, কিয় লাজ লাগি আছে? অলথমৰা বনাই দিবৰ কাৰণে এতিয়া কৈ আছে। এতিয়া যি কৈছিল লাজ লাগছে, আমাৰ বাবুৰো লাজ লাগব মোৰ সময়ত। 9 বছৰতহে 9 বছৰতহে, এতিয়া 9 বছৰে বুঢ়া হ'ল। এতিয়া এই চূড়াকৰণ আছে, ইয়াৰ গোটেই অলথমৰা কৰি দিব। একেবাৰতে গুণগুণনি কৰাই হ'ল। আজিও কেইটামান মজৰ গুটি আৰু লাটিম চন্দমৰ গুটি গোটাই ল'লোঁ। এতিয়া যাই আছোঁ তাৰমানে চিটি দিবৰ কাৰণে। মজৰ গুটি কেইটামান চিটি থৈ আহিলোঁ। কেইটামান পুলি হৈছিল, পিছে কিবা হ'ল, ছাগলী এনে গৰুৱে খায় নেকি? গৰু খচিলে বা কিবা সেনেকুৱা হ'ল। এতিয়া গাইছ ভাত খাবৰ কাৰণে এয়া কণী আছে, এয়া গাইছ হাঁহৰ কণী, এয়া আছে ফাৰ্মৰ কণী। খলে দিলোঁ সিহঁতে গম নাপাব, হ'লেও খলে নিদিওঁ আৰু ডাইৰেক্ট আছে শাক। আৰু এই আছে গাইছ পাপৰ আৰু ভাতটো খাই দিওঁ। মায়ে বঢ়িয়াকৈ বিহু বুলি তাৰমানে মাছে আহি গৈছে। মায়ে কৈছে তাৰমানে মাছে খাওঁ, দেউতাই কৈছে কণীয়ে খাওঁ। তাৰপৰা মাংস বোলে নাখায়ে, আৰু সেইকাৰণে মায়ে বঢ়িয়াকৈ মাছ বাচি আছে, বাচা হ'লে আৰু এটা বাকী আছে। আৰু সেইখিনি পেটা চুলি কাটিব গৈছিলোঁ, চুলি কাটি আহিলোঁ, গা চা ধুলোঁ, গা চা ধুই চাহ খালোঁ। এতিয়া চাহ খাই চোফাত বহি আছোঁ, তাৰ অকণমান এনে ৰেষ্ট ল'ম আৰু গাইছ। ইয়াত এটা হুদু পৰিছিল, মই হুদু বুলি কোৱাৰ কাৰণে ঘূৰি চাইছে। আৰু এই তাৰমানে চাবলৈ মাতি আছিল, আৰু এই কৈছে চাব নেকি, ঘূৰি চাব নেকি? চাইছিলা নাই? চাইকি উৰাম আছিল তাৰমানে, যদি ধৰ বাহিৰত থাকিলে, বেলেগত থাকিলে চুলি ছিঙি লাগি গ'ল হয়। আৰু মায়ে চাইছে বুলি কৈছে, সঁচাই। আমাৰ জগা দিলে মানে ইয়াতে বহুত কিবা কিবি দিব লাগে, ঢেকীয়া দিব লাগে, নৰা দিব লাগে, বেত দিব লাগে, বিলাঙি দিব লাগে, বহুত কিবা কিবি দি ধুনীয়া দিলে, জগা দিলে আৰু মানে আমাৰ দেউতাই বঢ়িয়াকৈ চাহ কুটি আছে। তাৰমানে খুব চাহ খৰীয়াটো লাগবে কাৰণে ৰাতিপুৱাই। আৰু মই এনে বহি আছিলোঁ। আৰু সেইটো মইনা তাৰমানে মাছ ভাজি আছে। এই গাইছ আজি মাছ এটা ভাজছি। গাইছ আজি মাংস নহয়, আজি মাছ এটা ভাজিব লগা হৈছে। আৰু এই মাছ বহুত দাম হৈছে। সেয়া গাইছ আগতে আমি তাৰমানে মাংস এটা বনাই খাইছিলোঁ, খাই ভাল লাগে কাৰণে। আৰু আজি গাইছ আমি তাৰমানে গেছটো নাপায়, বহুত দাম হ'লেও বা কিনি আনিব পাৰি যদি পায়, কিন্তু কথাকেইটা গেছে নাপায়। গতিকে সেইকাৰণে ইয়াতে গাইছ তাৰমানে চিপ হ'ব লগা হৈছে। মাছটো এটা ভাজি পেলাই লৈ যাব, আৰু বাকীখিনি তাতে কৰিব আৰু চব এটাই বনাব লগা হৈছে। ভাতখিনিহে কুকাৰত কাৰণে মইনা গেল আৰু মা আহিল, আৰু মই এতিয়া বনাইছোঁ মাছৰ জোল। আৰু এইখিনি মাৰ কাৰণে এক্সট্ৰা বনাম। এয়া পুৰা কল সেনেকৈ উহা গৈছে, আৰু এতিয়া বঢ়িয়াকৈ বনাম মাৰ কাৰণে অলপমান পিছতে। এইখিনি নুমাওঁ এতিয়া। এইবাৰ গাইছ বনাইছোঁ এয়া পুৰা কলেদি, পুৰা কলে, তাৰপিছত এয়া বিলাহী আৰু এয়া মাছ। এই কেৰাহীটোত মানে মাৰ আঞ্জাখিনি থ'ব লাগিব। এই মাছৰ পেটাখিনি ভাজিম গাইছ এতিয়া। এইবা পানীও খুৱাব গাইছ। মই বনাম বুলি ভাবি আছিলোঁ, পিছে মইনাই ক'লা ময়ে বনাওঁ দিয়া। তুমি তাতে এতিয়া বঢ়িয়াকৈ মাছৰ পেটাখিনি ভাজি আছে। এই যে ধুঠিনো হাতখনকে দিব লাগে বঢ়িয়াকৈ বনাইছে। আৰু মাছৰ পেটু খাই কোনে ভাল পায় কমেণ্ট কৰি জনাব গাইছ। ভাত হৈ গ'ল। এইটো মইনা বঢ়িয়াকৈ পিঠা বনাব আৰম্ভ কৰিছে। আৰু প্ৰথমকেইখন গাইছ এনেও মানে কেৰাহীটো মানে টাৱাখন গৰম হওঁতে কিমানতে বেয়া হয়, তাৰপৰা মইনা মজাকৈ বনায়, কি মজাকৈ বনায় দেখাই আছোঁ গাইছ।